কেঁচা সোণেৰে উজলিছে একাংশ মহিলা। কেঁচা সোণৰ অলংকাৰ ব্যৱসায়ত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতৰ বাবেও আদৰ্শ তুলি ধৰিছে একাংশ উদ্যমী অসমীয়া মহিলাই। কেৱল পাকঘৰতে আবদ্ধ নাথাকি ঘৰ সংসাৰৰ দায়িত্ব মূৰ পাতি লৈও এইসকল মহিলাই কেঁচা সোণৰ ব্যৱসায়ত জড়িত হৈ লাভান্বিত হৈছে। পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তেওঁলোকে স্কুটিও লাভ কৰিবলৈ সক্ষম হৈছে। আজি লখিমপুৰ নকাৰী ক্লাবত আনুষ্ঠানিকভাৱে তেনেদৰে 5 গৰাকী মহিলাক স্কুটি বিতৰণ কৰা হয়। স্কুটি লাভ কৰি অতিকৈ সুখী হোৱা উদ্যমী মহিলাসকলে তেওঁলোকৰ দৰে কেঁচা সোণৰ ব্যৱসায়ত জড়িত হৈ স্বাৱলম্বী হোৱাৰ বাবে আন মহিলাসকলকো আহ্বান জনায়। কেঁচা সোণ কৰি পেলাই পাইছো, বেচিবও লাগিব, ধৰক মানুহক বুজাবও লাগিব, অকণমান তেনেকে পাইছো আৰু কষ্ট কৰিছো, কষ্টৰ ফল পাইছো। কৰিছো, প্ৰত্যেক মাহে মাহে দি আছো। তেনেকে ধৰা কেতিয়াবা 40ও হয়গে, 30ও হয়গে, 90ও হয়গে, লাখৰ ওপৰতো হৈ যায়গে। তেনেকুৱাকে কৰি আছো। মই এতিয়া ডাইৰেক্টৰ পজিশ্যনত। মই আজি খুব বেছি সম্ভৱ 9 মাহ হৈছে। পাই গৈছো, বহুত ভাল লাগিছে। সেইসকলক কওঁ মই যে ওলাই আহক, এইটো এটা ভাল ব্যৱসায়, আমিও কৰি আছো, তেওঁলোকো পাৰিব। কোনো কাম কৰিবলৈ মানে কি হয়, আজিকালি মানুহ ওলাই আহিবলৈকে টান পায় যে এইটো কাম নোৱাৰো আমি কৰিবলৈ, মাইকী মানুহ হয়, এনেকে আমি লোকৰ ঘৰত যাব নোৱাৰো বা এনেকে কথা ক'ব নোৱাৰিম কৰিবলৈ ভাবে। সেইটো ভাবিব নালাগে, ওলাই আহিব লাগে, কৰিব লাগে, আৰু কৰিলে এনেও সফল হ'বই। ইমানেই কষ্ট কৰিলে কষ্টৰ ফল মিঠাই হয়। যে ওলাই আহিব লাগে, কৰিব হৈছে কেঁচা সোণ। ব্যৱসায়টোৰ নাম হৈছে কেঁচা সোণ প্ৰতিষ্ঠানটো। আৰু আমাৰ MD ছাৰ হৈছে ৰহমনানী ৰবীন কৌৰ ডাঙৰীয়া। তেখেতৰ ঘৰ অৰিজিনেল হৈছে তেখেত ধেমাজিৰ, আৰু তেখেতৰ এতিয়া তেজপুৰতে বিয়া পাতি তেখেতে তাতে তাৰ পৰাই আমাৰ হেড অফিচ হৈছে তেজপুৰৰ পৰাই আমাৰ গোটেই অল অসমত যিমানটা ব্ৰাঞ্চ আছে প্ৰত্যেকটো ব্ৰাঞ্চলৈ আপোনাৰ বস্তুখিনি ছাপ্লাই হয়। আৰু আমাৰ ইয়াতে আপুনি ব্যৱসায়টো কৰিবলৈ হ'লে আপুনি 300 দি অকল জইনিং কৰি ব্যৱসায়টো কৰিব পাৰিব। তাতে আপোনাৰ 1 টকাও ইনভেষ্ট কৰিব লগা নহয়। আপোনালোকে ফ্ৰী ইনভেষ্ট, মানে 1 টকা ইনভেষ্ট নকৰাকৈ আপোনালোকে এটা ব্যৱসায় একদম ধুনীয়াকৈ কৰিব পাৰে নিশ্চিত মনেৰে। আৰু ব্যৱসায়টো হৈছে কেঁচা সোণৰ মানে গহনা হয়। তাতে আপোনাৰ চেইন ফুলিৰ পৰা আদি কৰি একদম মানে ভেৰাইটিজ আপোনাৰ যিখিনি ধৰক অসমীয়া গহনা, আমাক জোনবিৰি, দুগদুগী, মাদুলি, মানে যেনেকাৰ লাগে আৰু ডিজাইন। তো আজিকালি যিবিলাক ভেৰাইটিজ ডিজাইন ওলাইছে, প্ৰত্যেক ডিজাইনৰে, আৰু আপুনি বোলে ডিজাইনটো চইচ কৰিলে আমাক যেনেকা কালাৰ লাগে, যেনেকা ধৰণৰ লাগে তেনেকা ধৰণৰ আমাৰ বনাই দিয়া হয়। আৰু সকলো গহনাৰে আমাৰ চিলভাৰ লেয়াৰ বেষ্টৰ ওপৰত থাকে। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমাৰ 12জন কণ্ট্ৰলাৰ আছে টোটেল। আৰু 12খন ডিষ্ট্ৰিক্টত আমাৰ 12জন কণ্ট্ৰলাৰে 12টা ব্ৰাঞ্চ চম্ভালি আছে। তো তেনেকৈ আপুনি এইটো নহয় যে আপুনি ইয়াতে আছে, লখিমপুৰত আছে, আপোনাৰ ফেমিলি আছে, আপোনাৰ ডিব্ৰুগড় হওক, দুলীয়াজান হওক, য'তে হওক, আপুনি তাতো আপোনাৰ যদি মানে মানুহ কৰিব বিচাৰে, ব্যৱসায়টো আমাৰ কৰিব বিচাৰে, তেতিয়াও আপোনাৰ কৰিব পাৰে। তেনেকৈ আমাৰ মানে সুবিধা আছে সেইখিনি। তো আমাৰ যিসকলে আজি স্কুটি পাইছে তেওঁলোক হৈছে ডাইৰেক্টৰ হয়, প্ৰজেক্ট ডাইৰেক্টৰ। ইয়াতে আমাৰ কিছুমান ষ্টেপ থাকে, অফিচাৰ বুলি থাকে, আৰু প্ৰজেক্ট ডাইৰেক্টৰ থাকে, আৰু মেনেজাৰ থাকে উইথ কণ্ট্ৰলাৰ। তো মই কণ্ট্ৰলাৰ পজিশ্যনত আছোঁ, আৰু মোৰ তলত মেনেজাৰ আছে 4 গৰাকী। আৰু সেই মেনেজাৰ কেইগৰাকীৰ তলত যিসকল ডাইৰেক্টৰ আছে, অলৰেডি আমি 12খন স্কুটি এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰিছোঁ লখিমপুৰ লোকেশ্যনৰ পৰা। অল অসমত আমাৰতো বহুত স্কুটিয়ে দিয়া হৈছে। তো আমি এতিয়া আজি 5খন স্কুটি দিম, আৰু সেই 5খনৰ ভিতৰত যি 5 গৰাকীয়ে পাবলৈ সক্ষম হৈছে তেওঁলোকৰে 2 গৰাকী হৈছে মাজুলী, আৰু মানে বাকী 3 গৰাকী আমাৰ লখিমপুৰৰ। তো তেওঁলোকে ডাইৰেক্টৰ পজিশ্যনত ডাইৰেক্টৰশ্বিপটো লৈ তেওঁলোকে ব্যৱসায়টো কৰিছে, আৰু 30,000কৈ ব্যৱসায়টো কৰিব লাগে। তো তেওঁলোকে ওলাই যাব নোৱাৰে, ঘৰৰ পৰা ওলাই গৈ ব্যৱসায় এটা কৰিব নোৱাৰে। তো যি কেইগৰাকী মানুহে ব্যৱসায় কৰিব পাৰে, সেই মানুহকেইগৰাকীক আমি জড়িত কৰাই পিনি আমি ব্যৱসায়টো যেতিয়া আৰম্ভ কৰি এটা টিম ৱাইজত আমি যেতিয়া ব্যৱসায় এটা কৰিম, তেতিয়া আমি হয়তো ডেভেলপ হ'ম নিশ্চয়। আৰু সেই তেনেকৈ আমি ব্যৱসায়টো আৰম্ভ কৰি যেতিয়া গৈছোঁ, তেওঁলোকেও সেই তেনেকৈ এটা টিম বনাই ব্যৱসায়টো আৰম্ভ কৰিছে, আৰু তেনেকৈ তেওঁলোকে ব্যৱসায়টোত আগবাঢ়ি আজি এখন স্কুটি পাবলৈ সক্ষম হৈছে। আমি 5খন স্কুটি প্ৰদান কৰিছোঁ। যিসকল কৰ্ম উদ্যমী মহিলা আছে লখিমপুৰত, তো তেওঁলোকক আমি কেঁচা সোণৰ ব্যৱসায়টোৰ লগত জড়িত যিসকল মহিলা আছে তেওঁলোকক ব্যৱসায়টো কৰিবৰ কাৰণে সুবিধাজনকভাৱে আমি এখন স্কুটি তেওঁলোকক প্ৰদান কৰিছোঁ। আমি এনেকুৱা ধৰণৰ কামখিনি লাষ্ট 10 বছৰে কৰি আহিছোঁ। লখিমপুৰত এয়া আমাৰ 15 নম্বৰ স্কুটি, চাগে 15খন স্কুটি হৈছে। তো এনেকুৱা ধৰণৰ কামখিনি আমি যিহেতু কৰিছোঁ, আৰু আশা কৰিছোঁ আজি আমাৰ যিটো স্কুটি প্ৰদান অনুষ্ঠান, তো এই অনুষ্ঠানটোৰ যোগেদি লখিমপুৰবাসী ৰাইজে অকণমান আমাক সঁহাৰি আৰু অলপ জনাওক,
যাতে আমি আৰু 10গৰাকীক বা 20গৰাকীক অকণমান তেনেকৈ ধৰণে ব্যৱসায় ভিত্তিত তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে সুবিধা আমি যাতে তেওঁলোকক দিব পাৰোঁ, এইটো আশা কৰিছোঁ। ব্যৱসায়টো কৰিবৰ কাৰণে কোনো ধৰণৰ ইনভেষ্টমেণ্ট বা আপোনাৰ মূলধনৰ প্ৰয়োজন নাই। আমি তেওঁলোকক প্ৰডাক্টখিনি ছাপ্লাই কৰোঁ, তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত আমাক চেল কৰি তেওঁলোকৰ নিজৰ বেনিফিটটোও লয়, লগতে আমাক কেপিটেলটো আমাক যিটো তাৰ মূল্য হয় সেইটো আমাক ঘূৰাই দিয়ে। তাৰ উপৰিও প্ৰতিষ্ঠানত কিছুমান সৰু সুৰা টাৰ্গেট থাকে, তো টাৰ্গেট মতে তেওঁলোকে স্কুটি পায়, কিছুমানে টিভি পায়, কিছুমানে লেপটপ পায়, তেনেকুৱা ধৰণৰ সুবিধাবিলাক আমাৰ উপলব্ধ। চাকৰি কৰি মই কিছুমান কথা দেখি শুনি থাকি শুনি কিছুমান উপলব্ধি কৰিলোঁ যে তো ব্যৱসায় আৰু চাকৰিৰ মাজত এটা ভাষ্ট এটা ডিফাৰেঞ্চ আছে। চাকৰিটো ভাল, আমি নোপোৱাসকলৰ কাৰণেতো আমি ভাল বেয়া বুলি ক'ব নোৱাৰোঁ। তো আমি ভাবিলোঁ যে এনেকুৱা এটা ছিষ্টেম আমি ক্ৰিয়েট কৰোঁ য'ত নেকি আমি ধৰি লওক 100গৰাকী বা 200গৰাকী মহিলাক বা 200জনক আমি সংস্থাপন দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। চাকৰি যদি মই ভাল চাকৰি এটা কৰোঁ, তো মই ধৰি লওক মই নিজে চলিলোঁ বা মোৰ পৰিয়ালটো চলালোঁ, কিন্তু ইয়াত আমি ধৰি লওক আন 10টা পৰিয়ালক চলাবৰ কাৰণে অকণমান ৰাস্তা দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ। তেনেকুৱা ধৰণৰ চিন্তাধাৰা আগবাঢ়িছিলোঁ মই।